Hello friends, welcome back to another blog. আজি আপোনালোকক লৈ যাম যোৰহাটৰ এখন 4-star হোটেল যিখনৰ নাম হৈছে ক্লাবৱে গ্ৰেণ্ড। ফাৰ্ষ্টতে আপোনালোকক এই 4-star হোটেলখনৰ এটা টুৰ দিম আৰু এই হোটেলখনৰ অলপ ইনফৰমেশ্যন আপোনালোকক দিব চেষ্টা কৰিম। তাৰ পিছতে আমাৰ এটা ফেমিলি ইভেন্ট ইয়াতে হৈছে, সেইটো আমি কেনেকৈ সেলিব্ৰেট কৰিলোঁ সেইখিনি দেখাম। তো বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখনেই হৈছে যোৰহাটৰ 4-star হোটেল ক্লাবৱে গ্ৰেণ্ড। বলক এতিয়া ইয়াৰ ভিতৰত গৈ দেখুৱাই দিওঁ আপোনালোকক ইয়াৰ পৰিৱেশটো। সোমাই আহিয়েই ইয়াত এটা বহুত ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু ছাইডতে এইটো ঘৰ হৈছে এই হোটেলখনৰ অ'নাৰ শ্ৰীপ্ৰকাশ বৰুৱা। আৰু মই যে আপোনালোকক কৈছিলোঁ আমাৰ ইয়াতে এটা ফেমিলি ইভেণ্ট আছে, সেই ইভেণ্টটো হ'ল এটা বাৰ্থডেটো হ'ল মোৰ মহাককাৰ। তেখেতৰ এইবাৰ 80 years কমপ্লিট হৈছে। চ' তেওঁলোকে ভাবিলে ইয়াতে এটা পাৰ্টি দিয়া হওক আৰু তেখেতৰ নাম হ'ল জ্যোতিপ্ৰকাশ বৰুৱা। এই হোটেলখনৰ মালিক শ্ৰীপ্ৰকাশ বৰুৱাৰ তেওঁ ককায়েক হয়। বাৰ্থডে পাৰ্টিটো আপোনালোকক দেখুৱামেই, তাৰ আগে আপোনালোকক হোটেলখন অলপ দেখুৱাই লওঁ। এইটোৱে হৈছে এই হোটেলখনৰ এণ্ট্ৰেঞ্চ আৰু এইটো বিল্ডিংটো। এই বিল্ডিংটোৰ ষ্টাইলটো ইটালিয়ান ষ্টাইল আৰু ফ্ৰণ্ট ইয়াৰ্ডত বহুত স্পেচ আছে পাৰ্কিঙৰ কাৰণে। এইখিনি তেওঁলোকৰ ঘৰৰ গাড়ী। আৰু বলক এতিয়া ইয়াৰ ভিতৰত যাওঁ। ভিতৰৰ লবিটো আপোনালোকক প্ৰথম দেখাই লওঁ। লবিটোত সোমাই আহিয়ে প্ৰথমতে আমি গণেশৰ মূৰ্তি এভাগ দেখিবলৈ পাওঁ। তাৰপিছতে এইটো জেগাতে আছে বিভিন্ন বুকছ এণ্ড পিয়ানো, আৰু যিখন মন গ'লে আপুনিও প্লে' কৰিব পাৰে। আৰু এইখিনি ডেক'ৰেশ্যনৰ কাৰণে ইয়াত তেনেকৈ। আৰু ৰিচেপশ্যন এৰিয়া এইটো, আৰু তাতে ধুনীয়াকৈ বহিবৰ কাৰণে চোফা ৰাখিছে। এইটো এটা বুটিক প্ৰপাৰ্টি হয় আৰু মানুহৰ এখন 4-star হোটেলৰ কাৰণে যিখিনি ৰিকুৱাৰমেণ্টছ থাকে সকলোখিনি ৰিকুৱাৰমেণ্টছ এই হোটেলখনে পূৰা কৰিব পাৰে। আপোনালোকৰ যেনেকৈ মন যায় ইয়াত থাকিবৰ বাবে এই ধৰণে ডিফাৰেণ্ট কেটেগৰী ইয়াত ৰুম পাব, যেনেকৈ প্ৰিমিয়াম ৰুমছ, ইলাইট ৰুমছ, ক্ৰিষ্টেল ৰুমছ, সেইধৰণে। আৰু ইয়াতে আপোনালোকে ফাইন ডাইনিং ৰেষ্টুৰেণ্ট পাব এলং উইথ ইয়ৰ ষ্টে, এণ্ড ইউ কেন ডু দ্য ডিফাৰেণ্ট কাইণ্ড অফ পাৰ্টিজ, কনফাৰেঞ্চেছ, গেট টুগেডাৰ, ৱেডিংছ, অল ইউ কেন ডু ইট হিয়াৰ। আৰু ইয়াৰ মেজৰ এট্ৰেকশ্যন হ'ল ইয়াৰ টেৰেছখন, যাক আমি স্কাইলাইনাৰ ৰুফটপ কেফে বুলি জানো। আৰু ইয়াৰ টেৰেছৰ পৰা যোৰহাটৰ আধা ভিউ দেখিবলৈ পোৱা যায়। আৰু এইখন হোটেলত সোমাই আহিয়েই এটা মডাৰ্ণ টেকন'লজি, মডাৰ্ণ আৰ্ট দেখিব পাওঁ। হোটেলখনত টোটেল 36টা ৰুম আছে আৰু মইতো এতিয়া গোটেই হোটেলখন এনেকৈ ট'ৰ এটা দিয়ে দিলোঁ। তাৰপিছতে এতিয়া যাওঁ আমাৰ যোনটো ফেমিলি ইভেণ্ট আছিলে সেই বাৰ্থডেটো চেলিব্ৰেট কৰিব যাওঁ বলক। মোৰ মহাককাৰ বাৰ্থডে, তেওঁ 80 বছৰ হৈছে। তো এটা মানে এক্সাইটমেণ্ট থাকে ন মানুহৰ, যে এনেকৈ বেছি বয়সত বাৰ্থডে এটা হ'লে ভাল লাগে, সেইটোকে আমি চেলিব্ৰেট কৰিবলৈ আহিছোঁ। ইয়াত হৈছে তেওঁৰ বাৰ্থডে। এতিয়া হোটেলখন দেখাই দিওঁ আৰু আমাৰ ফেমিলি ইভেণ্টটো গ'ল কেনেকৈ সেইটো দেখাই দিছোঁ বলক। এতিয়া সোমাই আহিলোঁ, সোমাই আহি গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ আৰু এইফালে ষ্টেজখিনি আছে, যোনে মন যায় ষ্টেপেদি যাব পাৰে। আৰু লিফ্টটো ইয়াতে দুটা লাগি আছে, মইতো লিফ্টতে যাম, সেইটো কাৰণে লিফ্টটো মাতি দিলোঁ। এতিয়া উঠি ল'লোঁ। তাৰপিছতে আমাৰ পাৰ্টিটো হৈছে 3rd ফ্ল'ৰত। তো 3rd ফ্ল'ৰ এতিয়া চুইচ টিপি দিলোঁ বলক। এতিয়া 3rd ফ্ল'ৰ আহি পাই গ'লোহি আৰু 3rd ফ্ল'ৰত সোমাই লাষ্টৰ ৰুমটোত আমাৰ পাৰ্টিটো হৈছে। যথেষ্ট ডাঙৰ ৰুম, মই এতিয়া দেখুৱাই দিম আপোনালোকক। সোমাই আহিলোঁ পাৰ্টি হোৱা হলটোলৈ। ইয়াতে হৈছে আৰু এইখিনি গেষ্টখিনি, আৰু ইয়াতে আছে আইটেমখিনি, যিখিনি খোৱা বস্তু সেইখিনি ইয়াতে আছে। আৰু মই এতিয়া আপোনালোকক কৈ দিওঁ মোৰ মহাককাহঁতৰ পৰিয়ালৰ কথা। তেওঁলোকৰ পৰিয়ালটো যোৰহাটৰ ভিতৰতে আচলতে নাম থকা পৰিয়াল। মোৰ মাহী আইতা হৈছে এয়া, তেখেতৰ নাম মিনু বৰুৱা আৰু তেওঁ ৰেডিঅ' আৰ্টিষ্ট হয়। তেখেতৰ বহুত এলবামো আছে। বলক এতিয়া তেওঁৰ এটা গান আপোনালোকক শুনাই দিওঁ। মিনু আইতাৰ গানটোতো শুনিলেই, আৰু এইগৰাকী হ'ল মোৰ জেঠাই। মোৰ মানে জেঠাই আইতা, কিন্তু মই জেঠাই বুলি মাতোঁ। আৰু সেইজন হ'ল বাৰ্থডে বয় আমাৰ, বহি আছে মহাককা।
তিনিজনী ছোৱালীয়ে তিনিটা জোঁৱাই নাতিয়ে সৈতে তেওঁ সদায় সুখী হৈ 100 বছৰ বয়স হওক। এয়া মোৰ অন্তৰৰ শুভকামনা। ধন্যবাদ। পাৰ্টিটো এনেকৈ চলি আছে আৰু মই এতিয়া যাওঁ খাবলৈ। খোৱা বস্তু কি কি ল'লোঁ ব'লক দেখুৱাই দিওঁ আপোনালোকক। আৰু এয়া লৈ ল'লোঁ খাবলৈ। মই বেছি নাখাওঁ, কিন্তু মানে ভাত কেইটামান লওঁ, তাৰপিছতে মোৰ আইটেমখিনিহে বেছি হয়, কিন্তু কোৱান্টিটিটো বেছি নহয়। তাৰপৰা এইখিনি লৈ ল'লোঁ, খালোঁ। খাই পেলাই আহি ইয়াতে হাত ধুব পাৰি, হাতটো ধুই লওঁ। আৰু ড্ৰেছটো কেনেকুৱা লাগিছে জনাওকচোন কমেণ্টত। তাৰপিছতে এইটো ৱাছৰুমটো, আৰু ইয়াতে হাত ধুই পেলাই শুকাবলৈ ড্ৰায়াৰো আছে, এইটো হেণ্ড ড্ৰায়াৰ। আৰু আমাৰ পাৰ্টিটো ভালদৰে হৈ গ'ল। এতিয়া ওলাই আহিলোঁ তাৰ পৰা। এতিয়া আমি ৰিচেপশ্যন এৰিয়াটোত আছোঁ। আৰু এইখিনি চাওক, এই হাতটোৰ ওচৰতে তেনেকৈ মই ফটো তুলি ল'লোঁ। তাৰপিছতে এতিয়া ঘৰলৈ যাওঁ। আজি ব্লগটো ইমানেই আছিলে। সেইফালে আকৌ লনুৱে কি কৰিছে চাওক। লনু নকৰিবি। আৰু এইখিনি ইয়াতে কিতাপ আছে, আৰু সেইফালে আছে এখন পিয়ানো, যিখন আহিলে আপোনালোকেও বজাব পাৰিব। এখন মানে চবৰে কাৰণে, তাত শ্ব' কৰিবলৈ থোৱা নাই, এখন বজাবলৈও থৈছে। যোনে মানে বজাওঁ বুলি ভাবে বজাব পাৰে। আৰু আজিৰ ব্লগ ইমানেই আছিলে। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।